বান্ধৱীসকল আকৌ আজি শনিবাৰ যিহেতু আহি পালোহি এনেকুৱা এডোখৰত জেগাত এইফালে গাড়ী নাযায় আমি যাম এতিয়া এইফালে আৰু এইখিনিতে অকনমান কথা এটা কৈ লওঁ যিসকলে জুবিন দাৰ নামত কাম কৰি আছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে কৰা নাই তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ চবেতো একেটা কামতে লাগি থাকিলে নহ'ব সি জলকীয়া কাইক ঘৰ উপস্থিত হলোহি জলকীয়া কাইক বুলি ক'লে আপোনালোকে হয়তো সকলোৱে চিনি নাপাব পাৰে এইখনে তেওঁ ঘৰ দেখিছে কেনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত তেওঁ বাস কৰে আৰু তেওঁ বিশেষকৈ গোগামুখৰ বাসী ৰাইজে সকলোৱে তেওঁক প্ৰায় মানে চিনি পায়ে আৰু তেওঁলোকৰ ঘৰতে আজি যিহেতু আহি উপস্থিত হলোহি তেওঁ বাকী সকলোৱে মোক কৈ আছিলে জলকীয়া কাইকো অকমান যদি চাব পাৰা তেতিয়া ভাল লাগিব জলকীয়া কাই ঘৰলৈকে আহি আজি উপস্থিত হলো জলকীয়া কাই যিহেতু ঘৰ আছে আহকচোন যাওঁ আহক জলকীয়া কাই কি কৰিছা নাই মই কিন্তু বহি আছো বহি আছিলে এই পিয়া মোলৈ থৈ দিছে নেকি আপোনাৰ আৰে মই আহিব বুলি কেনেকে গম পাইছিলো অকণ বহি লওঁ এই জলকীয়া কাই ওচৰত পালোহি আহি জলকীয়া কাই বাকী ভালে আছা নে ভালে আছো ছাৰ ভালে আছে আজি কামত যোৱা নাই নেকি আজি কামত যোৱা নাই মই এনে জলকীয়া কাইক কৈ দিছো জলকীয়া কাই মানে ডেইলি এনে ঝাৰু এনেকা ঝাৰু চাৰু মাৰে আৰু দোকান বিলাকত ধৰক কোনোবাই 10-20 টকা যোনে পায় দিয়ে এনেকে তেওঁ সংসাৰখন চলি থাকে আৰু ঘৰত কোন আছে আৰু এটা ছোৱালী এটা আছে নাতিনীটো তাই বাপেক নাই নেকি বাপেকটো নাই বাপেক নাই নাই আপোনালোকৰ লগতে থাকে আমি তুলিলো মাক নাই বাপেক নাই আপোনালোকে বুঢ়া বুঢ়ী হালে আছে আৰু আমি তুলিলো পিছৰ পৰা হয় আচ্ছা এতিয়া কাম আপুনি যায় নে নাযায় বুঢ়িয়াই যায় নে নাযায় মই যাম কিবা মানুহ মাতিলে যাম নামাতিলে নাই আপুনি এনে ঘৰে ঘৰে কাম কৰে আৰু ধৰক আচ্ছা আপুনিতো দেখোৱে জলকীয়া খাই যেনেকুৱা কাম কৰে দোকান বিলাকত মই কৈ দিছো দোকান সেইবিলাকতে অলপমান কাম চাম কৰি চলে আৰু আপোনাক মই আহিলো আজি যিহেতু জুবিনদাৰ নামত মই কাম কৰি থাকো জুবিনদাৰ নামতে অকনমান আপোনালোকৰ গোটেই দিনটো আজি আপুনি যিহেতু কামত যোৱা নাই আজি চাউল তাউল আপোনাক কিনিবলৈ চাগিলে দিগদাৰ হ'ব আজি কাম কৰা নাই আজি অলপ কষ্ট হ'ব অলপ আজি ডেইলি ইনকাম কৰে ডেইলি খায় আপুনি ডেইলি ধৰি লওক 100 টকা পালে 50 টকা পালে এনেকা বজাৰটো লৈ আহে আৰু ন পিছফালে দেখিছে জলকীয়া কাই ঘৰ খুটাতকে ঠেকাই বেছি আছে আপোনালোকক দেখুৱাই দিছো তেওঁলোকৰ যিটো খুটা আছে খুটাতকে হয়তো ঠেকাবিলাকে বেছিকৈ আছে এইখিনি দিলো আপোনাক জলকীয়া কাই মোৰ ফালৰ পৰা আৰু আপোনাৰ যিহেতু কঁকালৰ বিষ সেইকাৰণে মই ইয়াতে আপোনাৰ এদিনৰ বুলি নহয় আৰু আপুনি খাব পাৰিব সকলোখিনি বস্তু আছে ইয়াত চাউলৰ পৰা ধৰি দালিৰ পৰা ধৰি জুবিনদাৰ নামত মই যিহেতু এসাঁজকৈ ব্যক্তিক দিওঁ কিন্তু এসাঁজতকে ইয়াত বেছি আছে দুইটাই আপোনালোকক গ্ৰহণ কৰক এইখিনি ধুনীয়াকে খাব পাৰিব এটা দিনৰ কাৰণে আৰু পিছদিনাখনিলে কাইলৈ যিহেতু কামত যাব পাৰিব আকৌ এনেকে চলি আছে আৰু ৰানিং আৰু এই ঘৰটো কি চৰকাৰে আপোনালোকক একো সুবিধা কৰি দিয়া নাই নেকি দিয়া নাই দিম বুলি কৈছে এতিয়ালৈকে পোৱা নাই কিমান দিন আবেদন কৰিছে নে নাই চৰকাৰে কৰিছে ঠিকে আছে চৰকাৰে যদি আবেদন কৰিছে নিশ্চয় পাব আৰু কিমান দিন মান হ'ল ইয়াতে থকা আপোনালোকে 20-30 বছৰ মান হ'ল এইটোতো চৰকাৰী মাটিয়ে চাগিলে চৰকাৰ মাটি হয় নে নহয় মই যিহেতু ৰিলালি সমীপতে আছো তেওঁ চৰকাৰী মাটি আৰু তেওঁলোকৰ লগতনো কি বিশেষকৈ বেছিকে কথা পাতিম হৈ গ'ল আৰু তেওঁ দেখুৱাইছে ৰাইজে অকনমান আৰু চৰকাৰৰ কৰ্তৃপক্ষকো অকমান যাতে ৰিকুৱেষ্ট কৰিছো মোৰ ফালৰ পৰা ঘৰটো দেখিছে আৰু তেওঁলোকৰ ঘৰখন অকনমান যদি চৰকাৰে বনাই মেলি দিয়াত সুবিধা কৰি দিয়ে খুব ভাল হ'ব হয় দেখিছে মই পিছফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টাই কৰিছো এইখন গোটেই মানে অৱস্থা নাই এটা মানে ঠেকাই বেছি আছে আৰু তাত যিহেতু নোসোমাও মই ঘৰৰ ভিতৰলে আৰু এজনী নাতিনী আছে বোলে সৰু তেওঁক নেদেখুৱাও বাকী ইমানে আৰু আজি জুবিনদাৰ নামত যিহেতু কাম যিমানখিনি পাৰো কৰিবলৈ চেষ্টা কৰিলো আৰু আপোনালোককো মই কৈ আছো বাৰে প্ৰতি কৈ আছো যিসকলে ৰিলৰ নিচিনা জুবিনদাক নাভাবে জুবিনদাৰ এটা সময় আহিলে আকৌ যাতে
পাৰ হৈ নাযায়। যেনেকে আমি ৰিল স্ক্ৰল কৰিলে মোবাইলত এবাৰ ইটো পিছত সিটো আহি থাকে, ইটো পিছত সিটো আহি থাকে, সেনেকে ধৰণে জুবিন দাক পাহৰি নাযায়। সকলোৱে জুবিন দাৰ ন্যায় কাৰণে, ন্যায় বাবে সকলোৱে মাত মাতি যায়। তাকে কলো, অশেষ ধন্যবাদ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। জুলুকা কাইৰ ঘৰৰ পৰা আৰু আপোনালোকক গোটেই চৌহদটো অকনমান দেখাবলৈ চেষ্টা কৰিলো, কেনেকে তেওঁলোকে বসবাস কৰি আছে। এহাল বৃদ্ধ দম্পতি, বুঢ়া বুঢ়ী একদম যে ঝাৰু চাৰু মাৰি যেনে তেনে চলি থকা আৰু এহাল ব্যক্তিৰ ঘৰত আজি যিহেতু মই উপস্থিত হৈছিলোহি। খুব ধন্যবাদ আপোনালোকলৈ। আৰু অৱশেষত ক'বলৈ চেষ্টা কৰিছো যাতে ভিডিঅ'টো সকলোৱে অকনমান শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ সুবিধা কৰি দিয়ে, যিহেতু আপোনালোকৰ অকনমান কিঞ্চিত মনোবলে মোৰ জীৱনলৈ বহুখিনি কাম কৰাৰ হেঁপাহ আৰু প্ৰেৰণা যোগাই তুলিব। তাকে ক'লো, ধন্যবাদ ইমানে।